নৰ্থ ইষ্ট টাইমৰ সকলো দৰ্শকক মোৰ নমস্কাৰ। মই আজি উপস্থিত আছোঁ উৰিয়ামঘাটৰ পশ্চিম ধনতোলা গাঁও। যিহেতুকে যোৱা শুক্ৰবাৰৰ পৰা ধৰি এজন ব্যক্তি নিৰুদ্দেশ হৈ আছে। মই তেওঁলোকৰ পৰিয়ালবৰ্গ আছে, তেওঁলোকৰ ওচৰত মই যাব বিচাৰিম। তেওঁলোকৰ পৰা জানিছোঁ আপোনালোকৰ যিহেতু এজন পৰিয়ালবৰ্গৰ এজন ব্যক্তি নিৰুদ্দেশ হৈ আছে, কেনেকৈ নিৰুদ্দেশ হৈ আছে? নমস্কাৰ, মোৰ নাম প্ৰকাশ বসুমতাৰী। সেই ব্যক্তিজন মোৰে কোলালী। যোৱা শুক্ৰবাৰৰ পৰা তেওঁ নিজৰ ঘৰত যাওঁতে আকৌ ঘূৰি আহিবলৈ পৰা নাই। সেইবাবে মই সংবাদ মাধ্যম যোগে জনাব বিচাৰোঁ যে তেওঁৰ নাম সঞ্জীৱ বসুমতাৰী। বয়স কিমান তেওঁৰ? বয়স অনুমান 30 বছৰমান হ'ব। দেখাত কেনেধৰণৰ তেওঁ পোচাক পিন্ধিছিলে? দেখাত তেওঁ এই এটা গামোচা এটা লগতে ব্লেংকেট উৰি ওলাই গৈছিলে। তাৰপিছত সেই সন্ধিয়া সময়ত ঘৰত আহি নোপোৱাৰ মই জানো যে তেওঁ ক'ৰবাত ৰাস্তাই পাহৰিলে নে কি। সেইবাবে মই সন্দেহ হয় সেইবাবে অলপ অসুস্থ আছে। আপোনাৰ ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছে, আপোনাৰ সেইজন কি হয়? হয়, সেইজন মই এতিয়া কি বুলি কয় সম্বন্ধত মানে জঙাই হয়। জঙাই হয়। তাৰপিছত এতিয়া দেখিছোঁ ধৰক ল'ৰাজন আমাৰ গাঁৱৰ হয়, জৌ-দলঙৰ। জৌ-দলঙৰ হয় আৰু জৌ-দলঙৰ পৰা আজি 6-7 মাহ হ'ল ই ধনতলালৈ আহা। ধনতলাত আহিও তেখেত মানে সেই দৈয়াং কিনাৰত থাকে। তো ইয়াত গাঁওখনৰ নাম কি? সোণাৰী। সোণাৰীত থাকে দৈয়াং কিনাৰত। তো হয়, তেখেতে মানে এনেই ধৰক তেখেতৰ কিবাবিলাক কি বুলি কয় সিমান সুস্থ নহয়, মানসিক এটা ৰোগ হৈ আছে। তো সেইটোৰ কাৰণে মানুহজন হয়তো খোৱা লোৱাৰ পৰাও হ'ব পাৰে ইত্যাদি মানে তেখেতৰ মানে সুখ শান্তি হোৱা নাই। সেইটো কাৰণে কি কৰে, সেই মানে আমাৰ গাঁৱতে পুৰণা ঘৰটো আছে যেতিয়া তাত সি মাজে সময়ে মানে যায়। মাজে সময়ে যোৱাৰ পিছতো এতিয়া তাৰ হেৰি আছে, আপোনাৰ বৰদেউতা আছে। তো বৰদেউতাৰ ঘৰত সি থাকিও মানে ধৰক ভাল নাপায় নেকি অনুমান, খোৱা লোৱাৰ কিছু অসুবিধাও হ'ব পাৰে। সেইটোক লৈয়ে আৰু এওঁলোকে গৈ আমাৰ এই কি বুলি কয় ভতিজা এইজনে গৈ ধৰক লৈ আহে সময়ত গৈ। তো ঠিক তেনেকৈ আজি 6-7 মাহৰ কথা হয়। 6-7 মাহত হয়তো মানে সেই কেইবাবাৰো গৈছে। হয়, সেইটো নিজৰ ঘৰ মানে পুৰণা ঘৰ, কিন্তু তাত থিতাপি নহয়। এতিয়া ঘৰটো মানে চব ভাঙি চিঙি মানে কিবা কৰি থৈ আহিছে। তো সেইটো কাৰণে এতিয়া আৰু কি বুলি কয় অকণমান তেখেতৰ এইটোও হ'ব পাৰে যে মগজুৰ যেতিয়া মানে কিবা নাই, তো সেইমতে আৰু হয়তো থকা লোৱা খোৱা মেলা ইত্যাদি ঘৰৰ মানুহৰ লগতো মানে তেনেকৈ মিলিব মানে পৰা নাই। সেই এনেকৈ হিচাপতে সিদিনাখন গ'ল। আমি নেদেখা নহয়, দেখিছোঁ, যোৱাটো দেখিছোঁ। যোৱা দেখাৰ পিছতে মানে মানুহজন কি হ'ল অত তত ঘূৰি ফুৰে। তো সেইটোত এতিয়া শুকুৰবাৰৰ কথা বুলি মানে মই গম পাইছোঁ। এতিয়া দেখাটো মই নিজেই দেখিছিলোঁ। তো তথাপি এতিয়া কি শুকুৰবাৰৰ পৰা আজি 5 দিন ধৰি মানে মানুহজন নিৰুদ্দেশ, ল'ৰাজন নিৰুদ্দেশ। গতিকে ক'ত কি হৈ আছে সেইটোক আমি ধৰক বিচাৰিছোঁ যে মিডিয়াৰ যোগেদি যদি আমি কিবা এটা সকাহ পাওঁ, সেইটোকে আমি অনুৰোধ কৰিব বিচাৰিছোঁ। আৰু সেইটোক হয়তো আপোনালোকৰ যোগেদি আমি নিশ্চয় কিবা এটা মানে খবৰ ইত্যাদি হয়তো পাব পাৰোঁ।